হয় শিলচৰ কালাইন সংযোগী বাংগাৰ পাৰৰ হাৰাং দলং ভাঙি যোৱাৰ পিছত দেখা গৈছে যে বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। লগতে যি শিলচৰ কালাইন সংযোগী যি পথ আছে এই পথৰ বৰ্তমান যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আৰু মই বৰ্তমান আছো কাছাৰৰ যি হাৰাং দলং, এই হাৰাং দলঙৰ সন্মুখত আছো। আৰু এই দলং যোৱাকালি পুৱতি নিশা দুখন শিলভৰ্তি ডাম্পাৰ পাৰ হওঁতেই এই দলংখন ভাঙি নৈত বুকুত পৰে, আৰু ফলত এই বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। আৰু এই ঘটনাৰ পাছত দেখা গৈছে যে SDRF বাহিনী ইয়াতে মোতায়েন কৰা হৈছে। যিসকল স্থানীয় ৰাইজ আছে এই ৰাইজসকলৰ এই হাৰাং নৈ পাৰাপাৰৰ বাবে SDRF বাহিনী মোতায়েন কৰা হৈছে। আৰু বৰ্তমান দেখা গৈছে যে SDRF বাহিনীৰ লগতে সেনাবাহিনীও ইয়াতে মোতায়েন কৰা হৈছে। আৰ্মীৰ এটা দল ইয়াতে আপোনালোকে দেখি আছে যে তেওঁলোকৰ নাও লৈ ইয়াতে যোৱাকালিৰ পৰা তেওঁলোকে এই যিসকল ৰাইজ আছে নৈপৰীয়া যিসকল ৰাইজ আছে তেওঁলোকৰ পাৰাপাৰৰ বাবে তেওঁলোকে ইয়াতে যোৱাকালিৰ পৰা তেওঁলোকে এই সাহায্য আগবঢ়াই গৈছে। আপোনালোকে দেখি আছে যে সেনাবাহিনীৰ দল যোৱাকালিৰ পৰা ইয়াতে উপস্থিত হৈ তেওঁলোকে ইয়াতে SDRFৰ লগতে তেওঁলোকে এই স্থানীয় ৰাইজসকলক পাৰাপাৰৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিছে। ইয়াতে দেখি আছে আপোনালোকে সেনাবাহিনীৰ বিষয়াসকল আছে, আৰু লগতে যিসকল এটা দল যোৱাকালি ইয়াতে উপস্থিত হৈছিল, আৰু উপস্থিত হৈ তেওঁলোকে ইতিমধ্যে দেখা গৈছে যে SDRFৰ লগতে তেওঁলোকৰ নিজা নাও লৈ ইয়াতে যিসকল স্থানীয় ৰাইজ আছে এই ৰাইজসকলক পাৰাপাৰৰ বাবে তেওঁলোকে ইয়াতে সাহায্য কৰি আছে। আৰু ইতিমধ্যেই এই ঘটনালৈ দেখা গৈছে যে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুখন চূণশিল বুজাই ডাম্পাৰ, অভাৰলোডেড ডাম্পাৰ পাৰ হওঁতেই এই দলংখন নৈৰ বুকুত ভাঙি পৰিছিল। আৰু ইয়াৰ পাছত দেখা গৈছে যে ইয়ালৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে। ইয়াতে আৰক্ষী সহ গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ গাফিলতিৰ বাবে, বা এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। কিয়নো যোৱা একমাহ পূৰ্বে এই দলংখন মেৰামতি হৈছিল, আৰু মেৰামতিৰ একমাহ নহওঁতেই দেখা গৈছে যে এইদৰেই দুখন ডাম্পাৰ পাৰ হওঁতেই, অভাৰলোডেড দুখন ডাম্পাৰ পাৰ হওঁতেই এই দলংখন ভাঙি পৰিছে। ফলত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। আৰু বৰ্তমান এই ঘটনাৰ পাছত দেখা গৈছে যে কাছাৰ জিলা প্ৰশাসনে এটা গোচৰ ৰুজু কৰিছে। গোচৰ ৰুজু কৰাৰ পাছত কাৰ কাৰণত বা কি কাৰণত এই ঘটনা সংঘটিত হৈছে ইয়ালৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। আৰু লগতে দেখা গৈছে যোৱাকালি কাছাৰ আৰক্ষীয়ে দেখা গৈছে যে পাঁচজন লোকক কাছাৰৰ কালাইনৰ দুটা ৱেট ব্ৰিজৰ 5জন লোকক গ্ৰেফতাৰ কৰিছে। লগতে বাংগাৰপাৰ আৰক্ষী চকীৰ 3গৰাকী আৰক্ষীক ৰিজাৰ্ভ ক্লোজ কৰিছে। কিয়নো অভাৰলোডেড বাহন কিভাবে এই দলং দি পাৰ হবলৈ পালে, বা কিভাবে অভাৰলোডেড বাহন আহিলে সেয়াহে এই আৰক্ষীসকলক, কিয়নো তেওঁলোক থানাৰ সন্মুখত ডিউটিত আছিলে, তেওঁলোকে কিভাবে এই দুখন ডাম্পাৰ যাবলৈ দিলে তাৰ বাবে আৰক্ষী 3জনক ইতিমধ্যেই ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। লগতে তেওঁলোকক সোধপোছ চলাই গৈছে। ইতিমধ্যেই ঘটনাস্থলী পৰিদৰ্শন কৰিছে ৰাজ্যৰ মন্ত্ৰী কৌশিক ৰায়। তেওঁৰ লগত উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদ কনাথ পুৰকাইস্থ সহ জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ। লগতে উপস্থিত আছিলে কাছাৰ আৰক্ষী অধীক্ষক নুমাল মাহাতা। তেওঁ ইয়াতে উপস্থিত হৈ তেওঁ জনাইছে যে ইতিমধ্যেই এই যি হাৰাং দলং ভাঙি যোৱাৰ ফলত যে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে, তাৰ বাবে ইতিমধ্যেই NHIDCL ফালৰ পৰা ইয়াতে এখন দলং নিৰ্মাণ কৰা হ'ব। 20 দিনৰ ভিতৰত এই দলংখন নিৰ্মাণ কৰা হ'ব। ৰাঁচীৰ পৰা ইতিমধ্যেই বিভিন্ন সামগ্ৰী লৈ ইতিমধ্যে এটা দল ৰাওনা হৈছে। আৰু অহা 3-4 দিনৰ ভিতৰত এই ঘটনাস্থলী ইয়াতে আহি উপস্থিত হ'ব। আৰু ইয়াতে এখন বেলি দলং, মন্ত্ৰী কৌশিক ৰায়ে জানিবলৈ দিয়া মতে ইয়াতে এই দলংৰ কাষতে এই হাৰাং নৈৰ ওপৰত এখন বেলি দলং নিৰ্মাণ কৰা হ'ব। 15-20 দিনৰ ভিতৰত এই দলংখন নিৰ্মাণ হ'ব বুলি তেওঁ মন্তব্য কৰিছে। আৰু স্থানীয় ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে তেওঁ প্ৰশাসনৰ ফালৰ পৰা, ৰাজ্য চৰকাৰৰ ফালৰ পৰা যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনাইছে। লগতে তেওঁ জনাইছে যে বিকল্প 2-3টা ৰাস্তাৰো ব্যৱস্থা কৰি দিয়া হৈছে, যাতে স্থানীয় ৰাইজ চলাচল কৰিব পাৰে। আৰু নৈ দি পাৰাপাৰৰ বাবে দেখা গৈছে যে SDRFৰ লগে সেনাবাহিনীও মোতায়েন কৰা হৈছে বুলি তেওঁ জনাইছে। আৰু আপোনালোকে দেখি আছে এইদৰে সেনাবাহিনীসকলে যিসকল স্থানীয় ৰাইজ আছে, নৈপৰীয়া যিসকল স্থানীয় ৰাইজ, তেওঁলোকৰ পাৰাপাৰৰ বাবে ইয়াতে তেওঁলোকে পুৱাৰে পৰা তেওঁলোকে ইয়াতে NDRFৰ লগতে তেওঁলোকে কাম কৰি গৈছে। আৰু
এইভাবে দেখা গৈছে যে এই দলং অতি গুৰুত্বপূৰ্ণ এই দলংখন ভাঙি যোৱাৰ ফলত দেখা গৈছে যে বিস্তীৰ্ণ এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। ইতিমধ্যে দেখা গৈছে যে শিলচৰ কালাইন সংযোগী পথৰ যি হাৰাং নৈৰ ওপৰত থকা এই দলংখন ভাঙি যোৱাৰ ফলত অতি গুৰুত্বপূৰ্ণ এই দলংখন ভাঙি যোৱাৰ ফলত বিচ্ছিন্ন অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা মেজিষ্ট্ৰেট পৰ্যায়ৰ এটা কমিটি গঠন কৰি দিয়া হৈছে। কি কাৰণত এই ঘটনা সংঘটিত হলে কিয়নো এই দলংখন একমাহ হোৱা নাই মেৰামতি হৈছে, আৰু মেৰামতিৰ একমাহ নহওঁতে এইদৰে দেখা গৈছে যে ভাঙি পৰিছে এই দলংখন। তাৰ বাবে এটা মেজিষ্ট্ৰেট পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰি দিছে কাছাৰ জিলা প্ৰশাসনে। আৰু ইতিমধ্যে দেখা গৈছে যে 5জন লোকক ৱেট ব্ৰিজৰ 5জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, লগতে 3গৰাকী আৰক্ষীক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। এই সমগ্ৰ ঘটনালৈ কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা তদন্ত চলাই যোৱা হৈছে। আৰু মন্ত্ৰী কৌশিক ৰায়ে জানিবলৈ দিয়া মতে ইয়াতে শীঘ্ৰেই এখন বেলি দলং নিৰ্মাণ কৰি দিয়া হ'ব। অহা 20 দিনৰ ভিতৰত এই দলংখন ইয়াতে নিৰ্মাণ হ'ব বুলি জনাইছে মন্ত্ৰী কৌশিক ৰায়ে।